আজি সঁচাকৈ যোৱা ৰাতি যিটো অপাৰেশ্যন সিন্দুৰে আমাক সকলোকে প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত কৰিছে। মই ভাবোঁ যে প্ৰতিগৰাকী ভাৰতীয় নাৰীৰ সেন্দুৰৰ মৰ্যাদা ৰক্ষা কৰি আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যোগ্য প্ৰত্যুত্তৰ দিছে আৰু আমি প্ৰতিগৰাকী ভাৰতীয় নাৰীয়ে সেন্দুৰৰ এক মাহাত্ম্য বা মৰ্যাদাক বিশ্বাস কৰোঁ আৰু মই ভাবোঁ যে সনাতন সংস্কৃতিৰ দেশত হিন্দু হোৱাৰ কাৰণে কাৰোবাক হত্যা কৰি কাৰোবাৰ কপালৰ সেন্দুৰ মচি দিব আৰু তাৰ যোগ্য প্ৰত্যুত্তৰ অপাৰেশ্যন সিন্দুৰে দিছে আৰু মই আশা ৰাখোঁ যে ভাৰতীয় সেনা আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি ধৰণে দিশ নিৰ্দেশনা দিছে আৰু ভাৰতীয় সেনাই যেনেকৈ 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছে ই আমাক গৌৰৱান্বিত কৰিছে। আমি বিচাৰোঁ যে ভাৰতীয় নাৰীৰ মৰ্যাদাক সিন্দুৰৰ মৰ্যাদা দিবৰ কাৰণে যিমান যি কৰিবৰ কাৰণে কৰিব লাগে আৰু আমি তাৰ সকলো ভাৰতীয়ই তাক লৈ গৌৰৱ কৰিছে আৰু সকলো ভাৰতীয় সেনা বাহিনীক ধন্যবাদো দিছে আৰু অভিনন্দন দিয়াৰ লগতে তেওঁলোকক উৎসাহী কৰিছে। তাৰ লগে লগে আমি ৰাইজো সচেতন হ'ব লাগিব। আজি 4 বজাৰ লগে লগে আমাৰ মক ড্ৰিল আছে, গতিকে আমাৰ যুদ্ধত বিভিন্ন ঠাইত কি ধৰণৰ ব্যৱস্থা আমি যুদ্ধসদৃশ পৰিৱেশ হ'লে যুদ্ধৰ পৰিৱেশ হ'লে কি কৰিম তাৰো এক প্ৰশিক্ষণ আজি হ'ব। 4 বজাৰ লগে লগে অসমৰ 15খন জিলাত 20টা ঠাইত আমি এই প্ৰশিক্ষণ কৰিম আৰু এই প্ৰশিক্ষণৰ মাজেৰে জনসাধাৰণক সজাগ হ'বৰ কাৰণে আহ্বান জনাব আৰু তাৰ লগে লগে আমি এটাই বিচাৰিম যে যুদ্ধসদৃশ পৰিৱেশত বা যুদ্ধৰ পৰিৱেশত যাতে কোনো ধৰণৰ উৰা বাতৰিয়ে ৰাইজক অপকাৰ কৰিব নোৱাৰে আৰু ৰাইজ এই ক্ষেত্ৰত সচেতন হ'ব লাগে। যিকোনো বাতৰি পালে চৰকাৰীভাৱে বা সেনা বাহিনীৰ ফালৰ পৰা স্পষ্ট কৰি নিদিয়ালৈকে কোনো বাতৰিকে বিশ্বাস কৰি ৰাইজৰ কেতিয়াও বিপথে যাব নালাগে, সেইটো আটাইতকৈ ডাঙৰ কথা হ'ব আৰু মই সেইখিনি আহ্বান ৰাইজলৈ ৰাখিম। এইখিনি সময়তে বহুতে ক'ব খোজে যে আমাৰ দেশৰ ভিতৰতো পাকিস্তানৰ সমৰ্থক বহুত আছে, তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'বলৈ এতিয়ালৈকে প্ৰায় 40গৰাকী তেনেকুৱা সমৰ্থকক যোনে নিজৰ ছ'চিয়েল মিডিয়া বা বিভিন্ন মাধ্যমত নিজৰ সমৰ্থন দেখুৱাইছিল তেখেতসকলক আমাৰ চৰকাৰে আমাৰ অসম পুলিচে ইতিমধ্যে আটক কৰিছে আৰু তাৰে হয়তো 4-5জনক আমি ৰাষ্ট্ৰীয় সুৰক্ষা বা নেশ্যনেল ছিকিউৰিটি এক্টতো আটক কৰাৰ ব্যৱস্থা কৰা হ'ব, কাৰণ তেওঁলোকৰ আগতেও তেনেকুৱা ধৰণৰ অভিযোগ আছে। গতিকে চৰকাৰেতো এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে আৰু এতিয়াতো পৰিৱেশ সেইটোৱে যে কোনোবাই যদি তেনেকুৱা কথা কয় এতিয়া ৰাইজে তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে ৰেডি হৈ আছে। ৰাইজ ইমানেই উৎসাহী হৈ আছে কাৰণ ৰাইজে বিচাৰিছে যে ভাৰতীয় নাৰীৰ সিন্দুৰৰ মৰ্যাদা অপাৰেশ্যন সিন্দুৰে যি ধৰণে ৰাখিছে সেই মৰ্যাদা ৰখাটো প্ৰত্যেকে বিচাৰে আৰু ইভিন আজিৰ তাৰিখত আমাৰ যিটো সচেতন মানুহ বা আমাৰ যিসকল চিভিল ডিফেন্স বা আমাৰ এনেকুৱা ধৰণৰ ব্যৱস্থাৰ মাজত থাকে তেওঁলোকেও যুদ্ধত সহায় কৰিবৰ কাৰণে নিজক প্ৰস্তুত কৰি আছে। যুদ্ধ কৰিবলৈ নহয়, যুদ্ধত লাগিলে যাতে বিভিন্ন ধৰণৰ সহায় হ'ব পাৰে তেনেকুৱা ধৰণে মানসিকভাৱে মানুহ প্ৰস্তুত হৈছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে এতিয়া আৰু পাকিস্তানীৰ সমৰ্থকে ইয়াত কিবা কথা ক'ব পাৰিব বুলি মই ভবা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।